নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী কলেজত নাম ভৰ্তিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা আপুনি কলেজত নাম ভৰ্তি কৰিবলৈ হলে আপুনি আৰু আপোনাৰ ইনকাম সাৰ্টিফিকেট বা গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ দিয়াৰ কোনো প্ৰয়োজন নাই কিয়নো আপোনাৰ যিখন ৰেচন কাৰ্ড এই ৰেচন কাৰ্ডখনেই হ'ব ইনকাম সাৰ্টিফিকেট অৰ্থাৎ এই ৰেচন কাৰ্ডখন দেখুৱালে আপোনাৰ বিনামূলীয়া নাম ভৰ্তি হ'ব কলেজত দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিশ্চয়কৈ হ'ব এক বৃহৎ সকাহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে এই মুহূৰ্তৰ সবিশেষ কলেজত নাম ভৰ্তিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু কলেজত নাম ভৰ্তিক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ড থাকিলে কলেজত হ'ব বিনামূলীয়া নাম ভৰ্তি আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ড থাকিলে কলেজত আপোনাৰ নাম ভৰ্তি বিনামূলীয়া হ'ব নালাগে কোনো ইনকাম সাৰ্টিফিকেটৰ নামত আপুনি আৰু হাৰাশাস্তি খাব নালাগে ৰেচন কাৰ্ড দেখুৱালে কলেজত বিনামূলীয়া নাম ভৰ্তি হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ নালাগে ইনকাম সাৰ্টিফিকেট নালাগে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ দিয়াৰ কোনো প্ৰয়োজন নাই একাদশ শ্ৰেণীত ছাত্ৰ-ছাত্ৰী নাম ভৰ্তি ইয়াৰ লগে লগে হ'ব সম্পূৰ্ণ বিনামূলীয়া সকলো কলেজৰ অধ্যক্ষলৈ এই নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ বিশেষকৈ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিশ্চয়কৈ ই এক বৃহৎ সকাহ হ'ব কিয়নো এতিয়াৰে পৰা আৰু ইনকাম সাৰ্টিফিকেটৰ নামত আপুনি দৌৰি ফুৰিব নালাগে পূৰ্বতে কলেজত বিনামূলীয়া নামভৰ্তি কৰিবলৈ হ'লে ইনকাম সাৰ্টিফিকেট দেখুৱাব লাগিছিল আপোনাৰ গাঁওবুঢ়াৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হৈছিল গাঁওবুঢ়াৰ প্ৰমাণপত্ৰৰ জৰিয়তে আপুনি ইনকাম সাৰ্টিফিকেট উলিয়াব লাগিছিল আৰু ইনকাম সাৰ্টিফিকেট দিয়াৰ পাছতহে আপোনাৰ নামভৰ্তি বিনামূলীয়া হৈছিল কিন্তু এই ইনকাম সাৰ্টিফিকেট উলিওৱাৰ নামতে আপুনি চাৰ্কল অফিচত গৈ দীৰ্ঘ সময় ধৰি অপেক্ষা কৰি থাকিব লাগে ইনকাম সাৰ্টিফিকেটখন বনোৱাৰ নামত আপুনি হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগে ৰৈ থাকিব লাগে দীঘলীয়াকৈ অপেক্ষা কৰিব লাগে আনকি ইয়াত আপুনি কেতিয়াবা ধন দিবলগীয়াও প্ৰয়োজন হয় কিন্তু এতিয়াৰ পৰা আপুনি ইনকাম সাৰ্টিফিকেটখনৰ নামত হাবাথুৰি খাই ফুৰাৰ কোনো প্ৰয়োজন নাই আপুনি গাঁওবুঢ়াৰ পৰা প্ৰমাণপত্ৰ আনিব নালাগে আপুনি ইনকাম সাৰ্টিফিকেটটো বনাব নালাগে কিয়নো ইনকাম সাৰ্টিফিকেট নোহোৱাকৈ আপোনাৰ নামভৰ্তি বিনামূলীয়া হ'ব বা আপোনাৰ সন্তানৰ নামভৰ্তি কলেজত বিনামূলীয়া হ'ব আপোনাৰ সন্তানে যদি একাদশ শ্ৰেণীত নামভৰ্তি কৰিব বিচাৰিছে আৰু আপোনাৰ যদি ইনকাম সাৰ্টিফিকেট নাই তেন্তে আপুনি চিন্তা নকৰিব আপোনাৰ ৰেচন কাৰ্ডখন যদি আছে তেন্তে সেই ৰেচন কাৰ্ডখন দেখুৱালে আপোনাৰ সন্তানৰ নামভৰ্তি কলেজত বিনামূলীয়া হ'ব ইতিমধ্যে প্ৰতিখন কলেজৰ অধ্যক্ষলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে গতিকে নামভৰ্তি বিনামূলীয়া নামভৰ্তি কৰিবলৈ আপুনি আৰু এতিয়াৰে পৰা ইনকাম সাৰ্টিফিকেট দেখুৱাৰ কোনো প্ৰয়োজন নাই বা আপুনি আৰু এইদৰে এতিয়া গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ দিয়াৰ কোনো প্ৰয়োজন নাই মুঠৰ ওপৰত আপোনাৰ এই যিখন ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডখনৰ জৰিয়তে আপোনাৰ নামভৰ্তি বিনামূলীয়া হ'ব ৰেচন কাৰ্ডখন দেখুৱাব পাৰিব কলেজত আৰু কলেজত ৰেচন কাৰ্ড দেখুৱালে নামভৰ্তি বিনামূলীয়া হৈ পৰিব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ আৰু বিশেষকৈ এক বৃহৎ সকাহ যিহেতু কলেজত নামভৰ্তিক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে ৰেচন কাৰ্ড থাকিলে কলেজত সম্পূৰ্ণৰূপে বিনামূলীয়া নামভৰ্তি হ'ব কোনো ইনকাম সাৰ্টিফিকেট গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ দিয়াৰ কোনো প্ৰয়োজন নাই ৰেচন কাৰ্ডখন দেখুৱালে নামভৰ্তি সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ গতিকে কোনোবা যদি একাদশ শ্ৰেণীত নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে ৰেচন কাৰ্ডখন দেখুৱালে হ'ব ৰেচন কাৰ্ডখন দেখুৱালে এইদৰে বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিনামূলীয়া নামভৰ্তিক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব নামভৰ্তি আৰু এইদৰে কোনো ইনকাম সাৰ্টিফিকেট বা গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজন নাই কলেজত বিনামূলীয়া নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব আগত মই কি কৈছিলোঁ যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰমানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালোঁ এখন ৰেচন কাৰ্ডত চাউল পালোঁ এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালোঁ এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালোঁ ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব আগত মই কি কৈছিলোঁ যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰমানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালোঁ এখন ৰেচন কাৰ্ডত চাউল পালোঁ এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালোঁ এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালোঁ ৰেচন কাৰ্ড দেখুৱালে
এইবাৰ কলেজত এডমিশ্যন পাব আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত চাউল পালো এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালো এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত চাউল পালো এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালো এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত চাউল পালো এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালো এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত চাউল পালো এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালো এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত চাউল পালো এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালো এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত চাউল পালো এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালো এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত চাউল পালো এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালো এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত চাউল পালো এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালো এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত চাউল পালো এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালো এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ